নমস্কাৰ সোণাৰাম সেৱাশ্ৰমৰ বাকৰিত ৰাস উৎসৱ উপলক্ষে আমি আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ আটাইৰে শ্ৰদ্ধাৰ প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ ৰচিত নাট ৰক্ষ কুমাৰ অখণ্ড মণ্ডলাকারম व्यापातं जनसरासरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः। अज्ञानातिमिरन्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। गुरुब्रह्मा गुरुविष्णु गुरुदेव महेश्वरा गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरुवे नमः।
দেৱৰ দুৰ্লভ পদ দেৱৰ দুৰ্লভ পদ দেখিলো হাৰি জয় ৰঘুৰ নন্দন হে ৰাঘৱ ৰামে জয় ৰঘুৰ নন্দন। আঁঠুৰঙা পদ তলে আঁঠুৰঙা পদ তলে মই বৰ দুখিত জয় ৰঘুৰ নন্দন। পতিত পাৱন নাম পতিত পাৱন নাম জগতে জয় সোণা গোসাঁই জয় জয় সোণা গোসাঁই গোসাঁই জয় জয় সোণা গোসাঁই জয় জয় ওজা দেউতাৰ জয়। মাইকটো অন কৰি লোৱা। কেইটা গছৰ পাতটো নাই। আৰ্যপুত্ৰ আৰ্যপুত্ৰ
আৰ্যপুত্ৰ প্ৰিয়তমা নাথ প্ৰিয়তমা সন্মুখত তোমাক দেখিলো কিন্তু ঠাকুৰ লক্ষ্মণ ক'ত নাথ হঠাৎ এনে প্ৰশ্ন কিয় প্ৰিয়তমা কিয় ইমান চঞ্চল হৈছা আৰ্যপুত্ৰ সকলো জনাম আগতে কোৱা ক'ত ঠাকুৰ লক্ষ্মণ ৰ'বা লক্ষ্মণ ভাই লক্ষ্মণ লক্ষ্মণ সৌৱাচোন সৌৱা তোমাৰ ঠাকুৰ লক্ষ্মণ ঠাকুৰ লক্ষ্মণ উফ এতিয়াহে লভিলো শান্তনা ৰঘুমণি এটা বৰ বেয়া সপোন দেখিলো নাথ প্ৰলয়ৰ ঘন ঘোৰে ধৰণী আৱৰি ধৰিলে তুমি নাই ঠাকুৰ লক্ষ্মণো নাই কোন কেনি গ'ল মই ধৰিবকে নোৱাৰিলো নাথ লগে লগে মই চিঞৰি উঠিলো ৰাম ৰাম বুলি আৰু সাৰ পাই তোমাকেই দেখিলো নাথ সঁচাকৈ বৰ অদ্ভুত সপোন কিন্তু সীতা হৰধনু ভংগ কৰি যি ৰত্ন লভিলো মই কাৰো সাধ্য নাই তোমাক কাঢ়ি নব এই ৰাঘৱৰ হাতৰ পৰা দেৱী এই লক্ষ্মণ জীয়াই থাকোঁতে ৰাঘৱৰ হৃদয়ৰ পৰা তোমাক কোনেও কাঢ়ি নিব নোৱাৰে সঁচাকৈ সঁচাকৈ আজি মই বৰ ভাগ্যৱান এই মোৰ মহাতীৰ্থস্থান দাদা অনুমতি দিয়া দাদা পূজাৰ সম্ভাৰ আনি জানকীৰ পূজা শেষ কৰোঁ যোৱা লক্ষ্মণ অনুমতি দিছোঁ সীতা প্ৰিয়তম মিথিলাৰ আলাসৰ লাৰু জনকৰ জীয়ৰী সীতা আজি মোৰ কাৰণে নিৰ্যাতিতা নিপীড়িতা হৈছা আৰু সেই ঠাকুৰ লক্ষ্মণ নিজ তিৰোতাক কাৰেঙত এৰি থৈ আহি আজীৱন ব্ৰহ্মচাৰী হৈ অনাহাৰ অনিদ্ৰাই মোৰ লগত জীৱন বিতাইছে নুবুজো মই এই অভিশপ্ত ৰামৰ মূৰত বজ্ৰপাত নপৰে কিয় প্ৰিয়তম কি হৈছে তোমাৰ ইমান ম্লান কিয় কোনে কৈছে সীতা নিৰ্যাতিতা বুলি কোনে কৈছে ঠাকুৰ লক্ষ্মণ নিৰ্যাতিতা বুলি নাথ শ্ৰীৰামৰ চৰণ সেৱাই একমাত্ৰ ধ্যান এই জানকী আৰু লগতে একমাত্ৰ ধ্যান ঠাকুৰ লক্ষ্মণৰো দেৱী লোৱা এয়া লক্ষ্মণৰ ভক্তি উপহাৰ লক্ষ্মণ সাদৰেৰে কৰিছোঁ গ্ৰহণ লক্ষ্মণ দাদা এই দুৰ্ভগীয়া ৰামৰ কাৰণে তই বহুত সহিছ ভাই এই ঋণ যে মই কেনেকৈ পৰিশোধ কৰিম ভাবি পোৱা নাই তেনে কথা কিয় দাদা আজি ৰাম সীতা দুইজনৰ চৰণ সেৱাই মোৰ একমাত্ৰ ধ্যান সেইকাৰণে বনবাস সৰ্ববাস এই লক্ষ্মণৰ সঁচাকৈ লক্ষ্মণ ধন্য আজি মই কিন্তু
তথাপিও চিন্তা হয়। দাদা নুবুজিলো দাদা সীতাৰ কাৰণে লক্ষ্মণ কি বুজিবি মোৰ চিন্তাৰ কাৰণ এই অভিশপ্ত জীৱনটোত কোনে জানে কি লিখা আছে যৌৱনৰ প্ৰথম পুৱাতে জন্মদাতা পিতৃক হেৰুৱালো মাতৃৰ মৰম হেৰুৱালো আৰু যদি হেৰুৱাও এই পঞ্চৱতী বনত জনক দুহিতা সীতা আৰু তোক দাদা এই লক্ষ্মণ জীয়াই থাকোঁতে তোমাক কাৰ ভাগ্য আছে তোমাৰ জানকীক সুবৰ্ণ খটুৱা মণি মুকুতাৰে আৱৰা কি যে ধুনীয়া সঁচাকৈ অতি সুন্দৰ হৰিণা ধৰি আনি দিয়ানাথ দিয়ানা লক্ষ্মণ দাদা কারে মায়ার ছলনা বুঝা নাই মনৰ হৰিণা কেতিয়াও দেখা নাই কিন্তু কোনে মায়া করে চতুরি কৰিছে নহয় দাদা এই স্বর্ণবিজ্ঞ মায়ার ছলনা ভাই লক্ষ্মণ জানো মই মায়া বুলি কিন্তু জানকীৰ ইচ্ছা যে মই পূৰণ কৰিবই লাগিব ৰবা মই ধনুষৰ লৈ আহোঁ লক্ষ্মণ দাদা সাৱধানে দুৱাৰ ৰখিবা তুমি আৰু জানকীক অকলে এৰি নিদিবা কেতিয়াও হৃদয় প্ৰভুৰাদে ৰবা সীতা অতি শীঘ্ৰেই আনি দিম তোমাক সোণৰ হৰিণা লক্ষ্মণ হৰিণাৰ পিছে পিছে দৌৰি ৰাঘৱ বহু দূৰ পালেগৈ লুকাল বনৰ মাজত মই নেদেখা হৈ থাকিলো কি হ'ব লক্ষ্মণ কি হ'ব এতিয়া দেৱী তুমি চিন্তা নকৰিবা দাদা এতিয়াই আহিব লক্ষ্মণ লক্ষ্মণ হিয়া ৰাঘৱে চিঞৰিছে যোৱা লক্ষ্মণ তুমি শীঘ্ৰেই যোৱা যোৱা লক্ষ্মণ ৰক্ষা কৰা ভাই লক্ষ্মণ হিয়া ৰাঘৱৰ কণ্ঠস্বৰ ৰক্ষা কৰা লক্ষ্মণ এনে অনুৰোধ নকৰিবা দেৱী মায়াৰে আৱৰা এই পঞ্চৱতী বন সেয়া ৰাঘৱৰ কণ্ঠস্বৰ লক্ষ্মণ যোৱা তুমি যোৱা ৰাঘৱক সহায় কৰাগৈ লক্ষ্মণ দেৱী সেয়া ৰাঘৱ নহয় সেই ৰাক্ষসৰ মায়াৰ ছলনা পূৰ্ণচন্দ্ৰ ৰামচন্দ্ৰ সত্য অৱতাৰ তেওঁ অন্যায় কৰিব কোনেও নোৱাৰে দেৱী পাপমতী লক্ষ্মণ সকলো বুজিছো মই কি আশা বুকুত লৈ তাৰে মত নিজ
নিজৰ তিৰোতাক এৰি বনবাসী অনুচৰ হলি ৰাঘৱৰ ধিক ধিক শতধিক তোৰ প্ৰতি দেৱী দেৱী গোস গোস কুলাংগাৰ তোৰ কলংকিত মুখ দেখিলে প্ৰায়শ্চিত্ত হ'ব লাগে এই সাধৱী তিৰোতাই শুন যাৰ প্ৰেম আশা কৰি পখিলিত এই পঞ্চৱতী বন জনক জীয়ৰী এই সীতাই পদাঘাত কৰি দিছো আঁতৰাই স্তব্ধ হোৱা আঁতৰ হ স্তব্ধ আঁতৰ হ মোৰ সন্মুখৰ পৰা স্তব্ধ হোৱা দেৱী স্তব্ধ হোৱা দেৱী দেৱী স্তব্ধ হোৱা এই পৃথিৱী বিষ উতলি উঠিব দেৱী লয় হ'ব ধৰ্মৰ মহিমা ধৰ্ম মোক শিকাব নালাগে মই সকলো বুজিছো সোণহেৰণী স্মৃতি অবুধ লক্ষ্মণ নাভাবিবি ভুলতেও শ্ৰীৰামৰ ধৰ্মপত্নী এই জানকীয়ে পতি বুলি তোক স্বীকাৰ কৰিব জানকী জানকী নকবা কথা পুনৰ হে চন্দ্ৰ সূৰ্য দেৱতাসকল কেনেকৈ শুনি আছা এই মোৰ মাহত বাণী দেৱী মই ওলালো ৰাঘৱৰ সহায়ৰ বাবে पसंद है तो प्लीज इसे लाइक कीजिए चैनल को सब्सक्राइब कर दीजिए और दोस्तों के साथ शेयर कीजिए अपने व्यूज कमेंट्स चैनल में थैंक यू एंगल पर बने ठीक है দেৱী এই তিনি চিহ্ন মই অংকন কৰিলো পাৰ হৈ নাহিবা কিন্তু ই হ'ব তোমাৰ বিপদৰ ৰক্ষা কবচ দেৱী মই আহিলো সঁচাকৈ আজি মই লক্ষ্মণক বৰ আঘাত দিলো দিছা অন দিয়া কোন আছা ভিতৰত ক্ষুদ্ৰত্ব ব্ৰাহ্মণময় অনাহাৰ নিদ্ৰাই প্ৰাণ যায় মোৰ দয়া কৰি মোক ৰক্ষা কৰা মৰণৰ কবলৰ পৰা ৰাঘৱ আহিব পুজিব তোমাৰ চৰণ বিলম্ব নোৱাৰো সহিব মই ৰক্ষা কৰা ভিক্ষৰ জীৱন নহলে আজি ঘটিব মহা অঘটন এই ভিক্ষাৰীয়ে
অনাহারে ত্যাগিব জীবন। সঁচাকে অতিকৈ আতুৰ এই ব্ৰাহ্মণ। কি কৰোঁ মই? ব্ৰাহ্মণ, খন্তেক সময় অপেক্ষা কৰা, মই ফল মূল লৈ আহোঁ। জাগিউঠ অন্তৰৰ দুৰ্দান্ত ৰাক্ষস, শীতৰ নিৰ্যাতন, শীতৰ পিপিৰৰে হ'ব তোৰ একমাত্ৰ পথ। ব্ৰাহ্মণ, আগবাঢ়ি আহি মোৰ এই ভিক্ষাঞ্জলি গ্ৰহণ কৰা, ৰক্ষা কৰা নিজ প্ৰাণ, ৰক্ষা কৰা এই গৃহস্থ ধৰম। নাই নাই, মই এখোজ আগবাঢ়ি যাবলৈ শক্তি নাই মোৰ। ভোকত পিয়াহত পাণ যাওঁ নোৱাৰো মই এখোজো লৰিব। আহা মাতৃ, আগবাঢ়ি আহি নিজে ৰক্ষা কৰা এই সন্তানৰ প্ৰাণ। ৰঘুমণি, ঠাকুৰ লক্ষ্মণ, জানকীক দুখ নধৰিবা। ব্ৰাহ্মণৰ প্ৰাণ ৰক্ষাৰ বাবে জানকীয়ে আজি ধৰ্মবাক্য উলংঘন কৰিব ওলাইছোঁ। লোৱা ব্ৰাহ্মণ, মোৰ এই ক্ষুদ্ৰ দান। তোমাৰ ক্ষুদ্ৰ দান, ৰঘুমণি, দেৱতাৰো শ্ৰেষ্ঠ দান তুমি জানকী। লক্ষ্মণ, তাকে লৈ তুষ্ট হ'ব এই লংকেশ্বৰে। ৰঘুমণি,
দিগদাৰ হ'ব তেৰ নম্বৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত কুৰুৱা নামৰ গাঁও এখনিতে আধ্যাত্মিক জগতৰ এজন নীৰৱ সাধক আজিৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় আদিৰ পণ্ডিত লোকসকলৰ চকুৰ আগত থাকি হেজাৰ হেজাৰ জনসাধাৰণৰ আত্মাক আকৰ্ষণ কৰি গঢ়ি তুলিছে পৰমাৰ্থ পৰিষদ নামৰ এটি অনুষ্ঠান য'ত মঠ নাই মন্দিৰ নাই কীৰ্তন ঘৰ নাই ভোজ ঘৰ নাই বিগ্ৰহ নাই থাপনাও নাই একোৱেই নাই গৃহস্থী ঘৰ এখনৰ মাজত আবদ্ধ থাকি এজন স্থিতপ্ৰজ্ঞ পুৰুষে আধ্যাত্মিক সাধনাত ব্ৰতী হৈ হেজাৰ হেজাৰ লোকক শ্ৰীমদ ভগৱত আৰু শ্ৰীমদ ভগৱত গীতাৰ সাৰ মৰ্ম উলিয়াই মানৱ জীৱনৰ সফল কৰাত যথেষ্ট অৰিহণা যোগাই আহিছে এই পৰমাৰ্থ পৰিষদৰ ভক্তবৃন্দই শ্ৰী শ্ৰী সোণাৰাম দেৱ অৰ্থাৎ আমাৰ গুৰুজনাক পৰমাৰ্থিক গুৰুৰূপে স্বীকৃতি প্ৰদান কৰি থৈ গৈছে তাৰে এটি প্ৰেম ভক্তিৰসৰ চমু নিদৰ্শন মঞ্চস্থ কৰিব ওলাইছোঁ আহকচোন উপভোগ কৰোঁ এগৰাকীৰো দেখা দেখি নাই পিছে উশাহে গা পা ধুই ওলাবৰে হ'ল শুনাখিনিকে ফুৰাই দিওঁ কাকুতি কৰি
আছোঁ আই ৰাখিছে আৰু গোসাঁয়ে দিব দেচোন অ হৰিমা কি আই এই কোনোবা এগৰাকী আহা যেন লাগে চোৱাচোন নাই চোৱাচোন অ আই হৰি আইতা আহিছে অ হয় নেকি যোৱাচোন যা অকণমান আগবঢ়াই লোৱাচোন যা আছোঁ আইতা আপোনাৰ ভালনে ভালে আছে আহক আইতা আহক আহক বহক আইতা বেগটো দিয়কচোন ৰেৱা অঁ কেতিয়া আহিছ মই যোৱাকালি গোসাঁই ভালে আছেনে ভালে আছে আহক আহক পানীৰ ব্যৱস্থা কৰোঁ ৰীমা ককা শুনিছোঁ মায়েঙৰ আহিব বোলে হয় গোসাঁয়ক কৈছিলে আজি বোলে মায়েঙৰ ভকতসকল আহিব অঁ হয় নেকি আপোনালোকে অলপমান বহক মই অলপ চাহ পানী যোগাৰ কৰোঁ দেই অঁ মাইমতী অঁ এতিয়া বাইদেউ আহাচোন আইসকলক অলপমান চাহ পানী যোগান দিয়াহি অঁ মই গৈ আছোঁ অঁ আহা সোনকালে আইতা ভালে আছে ভালে আছনে মা আছোঁ দিয়ক মাইমতী আজি গোসাঁই ওলোৱা নাই ওলাব ওলাব কিয় নোলাব আপোনালোকৰ অকণমান চৰণত ধূলি দিয়ক বহক আপোনালোক প্ৰভু শুনা গোসাঁই আপোনাৰ শ্ৰী শ্ৰী অভয় চৰণৰ তলত সহস্ৰ কোটি প্ৰণাম প্ৰভু আপোনাৰ অভয় চৰণ দিয়ক অভয় চৰণ আই সৰলা আহিছে ভালে আছ আছোঁ আই প্ৰভুৰ কৃপাত মলিনী খবৰ কি মলিনী আছে ভালে গোসাঁই কৃপাত তাই নাহে নেকি আহিব আই আহি আছে মই অলপ আগতে আহিলোঁ হ'ব হ'ব নাপায় মই অলপ ভকতসকল আহিব আৰু চোতালখন অলপ সাৰি যা যা ঘৰ চোতালবিলাক খাৰ গৈ যা
আছো দে আই আইসকল আহিছে বহক নমস্কাৰ মাহী ভালে আছো দিয়ক তাই যেতিয়া কথাটো ক'ব তেতিয়া যাম কৰি এটা ভালনে ভাল কোলা ভালে আছ আছো দে আই আজি দেখোন গোসাই ওলোৱাই নাই হয় কেতিয়া ওলাব ৰেৱা ভালে আছ ভালে আছ গোসাই উলিয়া ইমান মই এটা আপোনালোকক কথা সুধিব বিচাৰিছোঁ কি বাৰু যোৱাকালি এখন মই নাটক চাইছিলোঁ নাটকখনত এটা অদ্ভুত দৃশ্য দেখিছোঁ দৃশ্যটো হ'ল এগৰাকী আইতাই শ্ৰী ৰামচন্দ্ৰক এটা বগৰী তেওঁ নিজে খাই শ্ৰী ৰামচন্দ্ৰক খুৱাই দিলে আৰু সেই বগৰীটো ৰামচন্দ্ৰই টপলিয়াই খালে মই হ'লে দৃশ্যটো বৰ ভাল নালাগিল আইসকল মানে ভগৱানকনো জুঠা বস্তু খুৱাই নে এইটো কথা হয় সেইটোনো কি ডাঙৰ কথা আমাৰ আইসকলে দেখোন এইটো পৰম্পৰা আগৰ পৰা কৰিয়ে আহিছে হয়নে হৰি আইতা হৰি আইতাকতে আগতে খোৱা বস্তুবিলাক আনিলে নিজে খাই মিঠা নে তিতা চাই লয় তাৰপিছতহে আমাক গোসাঁইক খুৱাই হয়নে খুৱলা মাই হয়নে মই ঠিক কথা কৈছোঁ নে আমাৰ এই হৰি আইতাই গোসাঁয়ে কি ভাল পায় বেয়া পায় সকলো বস্তু শেষ নোহোৱাৰ আগতে আনি ৰাখি থৈ দিয়ে নাই আৰু এই আমাৰ ৰেবাই পূজা দেউতাৰ এই ভৰ বাৰিষাত কান্ধত শৰীৰ বোজা লৈ নদীৰ নাৱৰ মাজত আঐ দেখি ক'বই বেয়া লাগে বুজিছেনে কেনেকৈ যে গোসাঁইক শুশ্ৰূষা কৰিলে আৰু এয়া মোৰ মাই শুৱলা আঐ গোসাঁইৰ পিছে পিছে গৈ কাজলি পাহাৰ পালেগৈ আমাক এৰি থৈ বুজিছা এয়া হৈছে ভক্ত আৰু ভগৱন্তৰ মিলন আইসকলৰ মধুৰ মিলন হয়নে নাটকৰ কথাবোৰ মানে সঁচা আই আজি ইমান সময় হ'ল আহা গোসাঁইটো দেখোন এবাৰো ওলোৱা নাই কিয় ওলাব এই ভকত বান্ধৱসকল আহিব বুলি কৈছে নহয় তেওঁলোক আহিলে তেওঁ ফটককৈ দৰ্শন দিব হা কোন ভকতসকল আহিব মানে মই তেওঁলোকৰ নামটো নকওঁ দিয়ক বুজিছে নাই সনাতন বাসুদেৱ জনাৰ্দন গুৱাহাটীৰ পৰা সৰ্বানন্দ নাথ এনেকৈ আহিব বুলি শুনিছোঁ গোসাঁই আহা ভকতসকল আহালৈ আমি এফাকি নামকে ধৰোঁ দেচোন আৰু গোসাঁইটো হ'ল ভক্তিৰ বলিয়া গতিকে আমি এফাকি নাম গালে কিজানি গোসাঁইতে ওলাই আমাক দেখাই দিয়ে আৰু ইফালে ভকতসকলো আহি পাব আনন্দৰ সীমা হ'ব গতিকে আমি এফাকি নাম গালে ওলাম এফাকিকে গাওঁ দেচোন আমি মাইমতী আচোন তই এফাকি নাম গাবি গৈছোঁ মই
আহিছে গোসাঁই হৰিমা কাটি দিবচোন যা 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 কত ভাগ্য আমাৰ ভক্তবৃন্দৰ মাজত যি আধ্যাত্মিক ৰসৰ সৃষ্টি হৈছিল আমাৰ আধ্যাত্মিক পুৰুষ জনাক তেওঁলোক এই ভকত বান্ধৱসকলে ভক্তিৰ ৰসেৰে তেওঁক পৰমাৰ্থ বুলি স্বীকৃতি প্ৰদান কৰি থৈ গৈছিলে তাৰ এটা ক্ষুদ্ৰ প্ৰয়াস ইয়াত আগবঢ়াইছোঁ ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব আমি যিসকল নাম ইয়াতে উচ্চাৰণ কৰিছোঁ তেওঁলোকৰ ভক্তিৰ যি মহিমা তেওঁলোকে যি ভক্তি কৰিছিল তেওঁলোকৰ গুণ মই বিশেষকৈ ক'ব নোৱাৰিম যেনেকৈ আমাৰ এয়া হৰিয়াই সকলোতকৈ জ্যেষ্ঠ এয়া আমাৰ শৈবা বাইদেৱে আজি আপোনালোকৰ আগত দাঙি ধৰিলে এই হৰিয়াইৰ কথা আপোনালোকে সকলোৱে জানে কেনেকৈ ভক্তি কৰিছিল কি ভক্তিৰ ৰস বিয়পাই আমাক জনাইছিল যে তেওঁ পৰমাৰ্থ পুৰুষ হয় সেইজনা পৰমাৰ্থ হয় সেই ভক্তিৰ ৰস আমাৰ হৰিয়ায়ে জনাইছিলে এয়া আমাৰ ওজা দেউতাৰ ৰেৱা আই যিয়ে কৈয়ে গৈছে যে দুকুল ফুটা পানীত আহি নিজে দাৰ মাৰি কুৰুৱালৈ আহিছিল মায়ঙৰ পৰা কুৰুৱালৈ গৈছিলে তেনেকৈও ঈশ্বৰক ভক্তি কৰিছিল আৰু এয়া হ'ল আমাৰ মাইমতী তেওঁ মন্দিৰত আমাৰ গোসাঁই ঘৰত কিমান যে শুশ্ৰূষা গোসাঁইক কৰিছে তাৰ আমি কৈ মোৰ কোনো ভাষাই নাই ক'বলৈ এয়া হৈছে আমাৰ হৰিপ্ৰিয়া বাইদেউ আপোনালোকে সকলোৱে জানে আৰু আমাৰ সকলোৰে মৰমৰ খোলা আইতা মই আইতা বুলি কওঁ খোলা আইতা যিয়ে আমাক ঈশ্বৰক কেনেকৈ প্ৰেম ভক্তি কৰিব লাগে শিকাইছিলে কেনেকৈ প্ৰেম কৰিলেহে ঈশ্বৰক পোৱা যায় আৰু এই ৰাসৰ উদ্দেশ্যটোৱে সেইটো যে প্ৰেম ভক্তিৰে আমি ঈশ্বৰক পাওঁ সেইবাবে মই এই সৰু প্ৰয়াস এটা কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এয়া হৈছে আমাৰ সৰলা আই যিয়ে সদায় চোতাল ঘৰ খৰাত মন্দিৰ আমাৰ সেৱাশ্ৰমত কিমান যে আৰু মানে মোৰ ভাষা অহা নাই মই অলপ আবেগিক হৈ পৰিছোঁ তেওঁলোকৰ কেনেকুৱা ধৰণৰ মানে ভক্তি সেই ভক্তিত গোসাঁইও আতুৰ হৈ পৰিছিলে তেনেকৈ তেওঁলোকক মৰম কৰিছিল আদৰ কৰিছিল আৰু এয়া হৈছে মলিনী আইতা তেওঁৰ কথাও ইমান মৰমীয়াল তেওঁ কিমান যে মানে তেওঁলোকে উৰণিৰ আঁৰত থাকি
ঈশ্বৰক ভক্তি কৰিছিলে। আৰু মই ভকতসকলৰ কথা ক'বই নালাগে, মায়ঙৰ ভকতসকলৰ কথা। তেওঁলোকে কিমান কষ্ট কৰি সেই কুৰুৱালৈ গৈছিলে। তেওঁলোকৰ নিজৰ একোৱেই নাথাকে, তথাপিও নাও বুজাই কৰি যায়। সেই কথাবোৰ মই শুনিছোঁ আৰু কিছু মই দেখিছোঁ। এই ভক্তিৰ ৰস যি বিয়পাবৰ কাৰণে আমাৰ এটা প্ৰয়াস। এই পৰমাৰ্থ পৰিষদ কুৰুৱাৰ পৰা আহি আজি মায়ঙত আহি পালে শ্ৰী শ্ৰী সোণাৰাম সেৱাশ্ৰম হিচাপে। মই এই সোণাৰাম সেৱাশ্ৰম আৰু আমাৰ ভক্তজনাৰ যি বাণী, তেওঁৰ যি মূল উদ্দেশ্য বিশ্বৰ দৰবাৰত যাতে উপস্থাপন কৰিব পাৰে, তাৰে আশাত আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। জয় সোণা গোসাঁইৰ জয়, জয় ওজা দেউতাৰ জয়। প্ৰভু ভক্তবৃন্দসকলৰ আগত মই এই হৰি আইতাৰ পাঠটো মোক এই আইমণি হেমাশ্ৰীয়ে যে আমাক এইখিনি মানে পাঠ ল'বলৈ তেওঁলোকৰ নাম লৈ কেনে যে আমাক যে অকণমান আদৰ্শ এটা দেখাব দিছে। হৰি আইতাৰ গুণ আমাৰ গাত অকণমানো নাই, তথাপি হৰি আইতা হ'বলৈ আইমণিয়ে যেতিয়া আমাক দিছে, সেইখিনি যে অকণমান হৰি আইতাৰ নাম লৈ আমি যে ইয়াতে সকলো ভকত বান্ধৱৰ আগত ওলাব পাৰিছোঁ, সেইখিনি উপকাৰ আমাক আইমণিয়ে কৰিছে। গতিকে আইমণিক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আগলৈও যেন আইমণিয়ে আমাক এনেকৈ ভক্তিৰ ৰাস্তা দেখাই দি থৈ যায়। সেইখিনি জয় জয় জয়। এতিয়া আমি আমাৰ মঞ্চত আকৌ ৰক্ষ কুমাৰ উপভোগ কৰক। ধন্যবাদ। সীতা, জানকী, জানকী, সীতা, দেৱী, সীতা, দেৱী, জানকী, জানকী, দেৱী, সীতা, ভাই লক্ষ্মণ, দাদা, ক'ত গ'ল সীতা? ক'ত গ'ল সীতা লক্ষ্মণ? শূন্য পঞ্চৱতী বন, ক'ত গ'ল সীতা? কোনে দিব মোক সঠিক সন্ধান? সীতা, জানকী। দাদা, তোমাৰ আদেশ পালন নকৰি এই অধমে বহুত পাপ কৰিলোঁ দাদা। তাৰ বাবে জানকী হৰণ। দাদা, পদাঘাতে মোক শেষ কৰি দিয়ে দাদা। নহয় ভাই, একমাত্ৰ মই অপৰাধী। অভিশপ্ত এই ৰামৰ বাবেই পৃথিৱীত এনে অঘটন হ'বলৈ ধৰিছে। তই দুখ নকৰিবি ভাই। সীতা, জানকী, সীতা, জানকী, জানকী, সীতা। দাদা, দাদা, চোৱা দাদা,
এই হার দেবী জানকীর চোৱা দাদা চোৱা দাদা সেয়া চাৰিওফালে সিঁচৰিত হৈ আছে দাদা বৰা আমি এইফালেই যাওঁ জানকীৰ সন্ধান পাম নেকি বৰা দাদা সঁচাই লক্ষ্মণ এই সেই ৰত্নহাৰ জানকীৰ ডিঙিত বৰ আদৰেৰে পিন্ধাই দিছিলোঁ মই দিয়া সদদোষৰ লক্ষ্মণ ওলোৱা স্বৰ্গ মৰ্ত পাতাল প্ৰৱেশিম আমি প্ৰলয়ৰ ৰুদ্ৰ ৰূপ ধৰি উদ্ধাৰি আনিম মই মোৰ প্ৰাণৰ জানকী 어느새 বিভীষণ তুষ্ট মই তোমাৰ পূজা অবিলম্বে পাবা তুমি মোৰ দৰ্শন ধৈৰ্য ধৰা বিভীষণ অবিলম্বে পাবা তুমি মোৰ দৰ্শন দেৱতা দেৱতাই মোক দৰ্শন দিছে ধন্য বিভীষণ ধন্য আহিছে দেৱতা নিজে হৰমা বজোৱা হৰমা বিজয় বাদ্য বজোৱা দুন্দুবি বজোৱা হৰমা দেৱতাৰ আসন লৰিছে জীৱনৰ জয় যাত্ৰা আৰম্ভ হৈছে হৰমা দেৱতাৰ আসন লৰিছে তুমি ভাগ্যৱতী হৰমা আৰম্ভ কৰা হৰমা তুমিও ভাগ্যৱতী আনন্দ কৰা ৰাম ৰাম আহিব হৰমা সেই শুভ দিন নিশ্চয় ওচৰ পালেহি যক্ষৰ উদ্ধাৰৰ বাবে এই মুহূৰ্তলৈ ভগৱান নিজেই আহিব হৰমা তুমিও ধন্য হৰমা ধন্য আজি লংকাৰ প্ৰতিটো সন্তান
আনন্দ কৰা শৰ্মা, আনন্দ কৰা। ধন্য পিতা, জননী লংকাৰ এই নিষ্কিৰ সন্তান। পুত্ৰ আহিছ, তয়ো ঠিক সময়তে আহিছ পুত্ৰ। আহ পুত্ৰ। বাৰু কচোন ক, ভাবিলিনে দেৱতা আৰু কৰিলিনে দেৱতাৰ নাম উচ্চাৰণ? দেৱতা 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 বহুত শুনিছো সেই কলংকিত দেৱতা সমাজৰ কথা পিতা। শুনা পিতা, এই কলংকিত দেৱতা সমাজ অনাৰ্জিত বৰ্বৰ বুলি এই লংকাৰ সন্তানক চিৰকাল উপহাস কৰি আহিছে পিতা। সেয়েহে লংকাৰ সন্তান হৈ যদি মই দেৱতাৰ নাম যদি লওঁ, উচ্চশীৰ তুচ্ছ হ'ব মোৰ। অবোধ বালক, মোৰ দেৱতা সিমান স্বাৰ্থপৰ নহয় পুত্ৰ। ল যদি ভক্তিভাৱে তেওঁৰ নাম আৰু পূজা যদি তেওঁ তোৰ ৰাতুল চৰণ, তুষ্ট হবি তই, তুষ্ট হব লংকাৰ প্ৰতিটো সন্তান। পুত্ৰ দেৱতাৰ পূজা কৰ। পিতা নলবা মোৰ ওচৰত দেৱতাৰ নাম পিতা। স্বৰ্গতকৈ শ্ৰেষ্ঠ তুমি মোৰ জন্মদাতা পিতৃ। তুমি এই স্বৰ্গ, তুমি এই ধৰ্ম আৰু সমুখত মোৰ জন্মদাত্ৰী মাতৃ। আহা দুয়ো কাষ চাপি আহ, দিয়া মোক পদধূলি। ধন্য হওক পুত্ৰৰ জীৱন। কিন্তু বাছা, পিতাৰৰ আৰাধ্য দেৱতা ৰামচন্দ্ৰ, সমস্ত জগতৰে পূজ্য তেওঁ ৰামচন্দ্ৰ। বাছা, ৰামচন্দ্ৰ আই, কি শুনালা মোক এয়া অমীয়া বচন আই। ৰাম নাম উচ্চাৰণ কৰি ধন্য হলে লংকাৰ সন্তান আই। কোৱা কোন তেওঁ, ক'ত গ'লে পাম মই তেওঁ দৰ্শন আই? পুত্ৰ ৰামচন্দ্ৰ জগতৰে পিতা আৰু তোৰ জন্মদাতা পিতাৰৰো পিতা। কোৱা পিতা, কোৱা কোন সেই ৰামচন্দ্ৰ? দিয়া মোক তেওঁ সত্য পৰিচয়। পুত্ৰ পূৰ্ণ ব্ৰহ্ম ৰামচন্দ্ৰ, সত্যৰ অৱতাৰ, সত্য সিন্ধু মহাবাহু, নৰৰূপী ৰাম নাৰায়ণ। পুত্ৰ জগতৰ কল্যাণৰ হেতু পৃথিৱীত ধৰিছে জনম। ভালদৰে আজি নেদেখিও দেখিছো ৰাম, নিচিনিও চিনিছো ৰাম। শুনা পিতা, শুনা আই, আজি শৰীৰৰ প্ৰতিটো অংগতে লিপি ললো ৰাম নাম তৰণী কেনৰাই। য'তে আছা হে ৰাম, দেৱতা মোৰ ভক্তি ভৰে যাচিছো প্ৰণাম। চোৱা কোন ক'ত আছা সকলোৱে চোৱা। শৰ্মা, পিতা পুত্ৰ জননী মিলি একেলগে লওঁ দেৱতাৰ নাম। বিশ্বৰ কল্যাণ যদি সাধিব খুজিছা, তেনেহলে শতমুখে কোৱা ৰাম সীতা ৰাম ৰাম সীতা ৰাম সীতা ৰাম
নাপায় ভাই লক্ষ্মণ দাদা হেৰুৱালো পথ এয়া যে দুৰ্গম অৰণ্য ক'ত আদি ক'ত অন্ত ধৰিবই নোৱাৰি ৰাক্ষস ৰাৱণে কোন পথে হৰি নিলে মোৰ সীতা পুরা দাদা ধ্বংস করিম স্বর্ণলঙ্কা উদ্ধারি আনিম সীতাক লক্ষ্মণ নানিবি মনত আৰু জানকীৰ কথা অৱশেষত ৰাক্ষসৰে জয় হ'ল পৰাজিত আজি দশৰথী ৰাম চা ভাবি লক্ষ্মণ এই অতব্য অৰণ্য অতিক্ৰম কৰি সাগৰ বেষ্টিত সেই লংকাত কিদৰে প্ৰৱেশ কৰিম আমি অনুমতি দিয়া দাদা রাম নাম উচ্চারণ করি সকলো দুর্গম পথ মই করিম সুগম দাদা কোনোবা আহিছে তেওঁকেই সোধা যাওক পথৰ সন্ধান প্ৰভু জয় হওক উঠা কোন তুমি প্ৰভু মই সুগ্ৰীৱ মান্তব্য মুনিৰ মুখৰে শুনিলোঁ আপোনালোকৰ দুৰৱস্থাৰ কথা সেয়েহে সহায়ৰ বাবে আগবাঢ়ি আহিলোঁ প্ৰভু সুগ্ৰীৱ হয় প্ৰভু লক্ষ্মণ সুগ্ৰীৱ লক্ষ্মণ জয় শ্ৰীৰাম জয় শ্রীরাম জয় শ্ৰীৰাম জয় শ্রীরাম জয় শ্ৰীৰাম জয় শ্রীরাম পুৰা পাওঁ শুনিছোঁ অলপ জোৰে ক'ব
বিপুল আহক না দেই আমাৰ চোৱা বীৰবৰ লংকাৰ সুদূৰত লংকাপুৰী ৰাক্ষসৰ নিবাস ভগৱানৰ অংশীদাৰ প্ৰভু ৰাম লক্ষ্মণ তোমালোকে যদি ইচ্ছা কৰা পাৰ হ'ব পাৰিবা সাগৰ চিন্তা নকৰিবা বীৰবৰ তোমাৰ কাৰ্য তুমি ঠিকেই পালন কৰিলা সাগৰ সাগৰ অযোধ্যাৰ শিৰোমণি ৰাম তেওঁৰে প্ৰিয় ভাৰ্যা সীতা আজি নিৰ্যাৰিতা লংকাৰ বুকুত জানকীৰ উদ্ধাৰৰ বাবে আহিছে নিজে নৰৰূপী ৰাম নাৰায়ণ আহিছে অসংখ্য সেনা সাগৰ সাগৰ হাঁহি মুখে পথ এৰি দিয়া গৰ্বিত সাগৰে ধৰ্ম সকলো পাহৰি বাছি লৈছে যোৱা নৰকৰ পথ বীৰবৰ ৰাঘৱৰ অনুমতি লৈ অগ্নিবাণ কৰিম এতিয়া প্ৰভু বন্ধুবৰ ভাই লক্ষ্মণ দাদা অনুমতি দিয়া দাদা অগ্নিবাণ এৰি মৰুভূমিৰ সৃষ্টি কৰো এই সাগৰৰ বক্ষ এইদৰে নহয় ভাই জনম ভিক্ষাৰীয়ে ৰামে ভিক্ষা পাত্ৰ লৈ সাগৰক পদ ভিক্ষা কৰিব সাগৰ সাগৰ ৰাঘৱৰ প্ৰিয় ভাৰ্যা সীতা অপহৃত লংকাৰ বুকু আহিছো ভিক্ষাৰী ৰাম ভিক্ষা পাত্ৰ লৈ পদ ভিক্ষা কৰিবলৈ দিয়া পথ মোকলাই সাগৰ দিয়া পথ মোকলাই জানকীক উদ্ধাৰ কৰি ৰক্ষা কৰা ধৰ্মৰ মহিমা সাগৰ 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 লক্ষ্মণ দাদা বন্ধ কৰা উত্তৰৰ পথ বন্ধু প্ৰভু থাকিবা তুমি দক্ষিণৰ পথ হয় প্ৰভু আৰু মই সন্মুখৰ পৰাই অগ্নিবাণ কৰিম যুগে ধনুর দারি তুমি বান্ধিব খুজিলা জানকী উদ্ধাৰ হেতু সাগৰৰ ভাঙি অভিমান সাগৰৰ ভাঙি অভিমান শ্ৰীৰাম 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 ৰাম নাৰায়ণ তুমি নিজে ক্ৰোধান্বিত হৈ নকৰাবা সাগৰৰ
সাগৰৰ গতি সাগৰৰ মুকুতা আনি শিল কৰতি পাথৰ বান্ধা সেতু সাগৰৰ গতি সাগৰ এই সাগৰো কৰিব সহায় এই সাগৰো কৰিব সহায় এই সাগৰো চোৱা লক্ষ্মণ বন্ধুবৰ চোৱা সাগৰেও সহায় কৰিব মোক যোৱা বন্ধুবৰ যোৱা ভাই লক্ষ্মণ সকলোকে শুনোৱা দেই সাগৰত সেতু বান্ধি কৰিম আমি জানকীক উদ্ধাৰ জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম हनुमान ज्ञान गुण सागर जय कपीसति हूँ लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीरा विक्रम बजरंगी कुमति निवार सुमति के संगी जय हनुमान सियावर रामचंद्र की जय जय জয় শ্রীরাম 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 জয় रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीरा विक्रम बजरंगी कुमति निवार सुमति के संगी जय श्रीराम जय श्रीराम रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीरा विक्रम बजरंगी कुमति निवार सुमति के संगी जय श्रीराम सागर जय कपीसति हूँ लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीरा विक्रम बजरंगी कुमति निवार सुमति के संगी जय हनुमान सियावर रामचंद्र की जय 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 हनुमान ज्ञान गुण सागर जय कपीसति हूँ लोक उजागर रामदूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा महावीरा विक्रम बजरंगी कुमति निवार सुमति के संगी সাগৰ বান্ধা চাওঁ হনুমান সাগৰ বান্ধা চাওঁ সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ হনুমান সাগৰ বান্ধা চাওঁ হনুমান সাগৰ বান্ধা চাওঁ সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ হনুমান সাগৰ বান্ধা চাওঁ কি
ৰাৱণ দেশতে গীতা থাকিব নিৰ্ঘাত থাকিব নিৰ্ঘাত তাৰ ঢৌ আহে ঢৌ যায় যেন খাওঁ খাওঁ হনুমান সাগৰ বান্ধা চাওঁ হনুমান সাগৰ বান্ধা চাওঁ সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ হনুমান সাগৰ বান্ধা চাওঁ হনুমানে ঘুংকাৰিঙা ঘূৰিলা বচন বানৰৰ শকতিয়ে জিনিব ভুৱন জিনিব ভুৱন তাৰ এক কোট বান্দৰ সেনাৰ নিপিছলে পাওঁ হনুমান সাগৰ বান্ধা চাওঁ হনুমান সাগৰ বান্ধা চাওঁ সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ হনুমান সাগৰ বান্ধা চাওঁ গতি কৰে প্ৰতিজ্ঞা যে স্থিৰ প্ৰতিজ্ঞা যে স্থিৰ তাৰ সাগৰ বান্ধি অসুৰ নাখি আইৰ কাষে যাওঁ হনুমান সাগৰ বান্ধা চাওঁ হনুমান সাগৰ বান্ধা চাওঁ সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ হনুমান সাগৰ বান্ধা চাওঁ হনুমান সাগৰ বান্ধা চাওঁ হনুমান সাগৰ বান্ধা চাওঁ হনুমান সাগৰ বান্ধা চাওঁ ৰাৱণ দেশতে গীতা থাকিব নিৰ্ঘাত থাকিব নিৰ্ঘাত তাৰ ঢৌ আহে ঢৌ যায় যেন খাওঁ খাওঁ হনুমান সাগৰ বান্ধা চাওঁ হনুমান সাগৰ বান্ধা চাওঁ সীতাৰ নিমিত্তে আমি যুদ্ধ দিবা যাওঁ হনুমান সাগৰ বান্ধা চাওঁ